বিটিসি নিৰ্বাচনত বিপিএফৰ ইছ্যু বিটিআৰ চুক্তি সমষ্টিয়ে বিটিআৰ চুক্তিক লৈ বিপিএফ নেতাৰ মত বিনিময় প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চুক্তি স্বাক্ষৰিত হৈছিল তাৰ এটা দফা স্পষ্টভাৱে কোৱা হৈছিলে প্ৰাক্তন এনডিবিসকলক সংস্থাপন দিয়া হ'ব কিন্তু আজিৰ দিনত সংস্থাপন আমি তেনেকৈ দেখা নাই প্ৰাক্তন সৈনিকসকলৰ লগত মই মত বিনিময় কৰিছিলোঁ বিটিআৰ চুক্তি আৰু বিটিচি চুক্তিৰ মাজত পাৰ্থক্য কি আছে বিটিআৰত কি আছে আৰু বিটিচিত কি আছিল প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ মন্তব্যতে স্পষ্ট হৈছে যে এইবাৰ বিপিএফৰ নিৰ্বাচনী ইছ্যু হ'ব বিটিআৰ চুক্তি বিটিআৰ চুক্তিয়ে যেন বেছি লাভান্বিত কৰা নাই বড়োভূমিৰ এই কথা বহুবাৰ স্পষ্ট হৈছে বিপিএফৰ নেতাৰ মুখত এইবোৰ কথাকে ভোটাৰৰ ওচৰলৈ লৈ যাব বিপিএফৰ অভিযোগ ইউপিপিএল চূড়ান্তভাৱে ব্যৰ্থ প্ৰমোদ বড়োৰ সকলো প্ৰতিশ্ৰুতি পূৰণ নহ'ল বিপিএফ চৰকাৰ 17 বছৰ হৈ যোৱাৰ পিছত ভাবিছিল যে প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে ভাল চৰকাৰ গঠন কৰিব জিৰ' টলাৰেঞ্চ মানে এই যে কৰাপশ্যনৰ ক্ষেত্ৰত তেনেকৈ প্ৰতিটো ঘৰে ঘৰে চাকৰি দিয়া হ'ব তাৰপিছত ৰাস্তা ঘাট বনোৱা হ'ব ইমানলৈকেও গৈছিল যে ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিছিল কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে কলেজ এখন প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই প্ৰভিঞ্চিয়েলাইজ শব্দ ব্যৱহাৰ কৰিছে বিটিচিৰ ইমানুৱেল মুছাহাৰীৰ মতে ইউপিপিএলৰ মিথ্যাচাৰ ৰাইজে বুজি পাইছে সেয়ে এইবাৰ ৰাইজ বিপিএফৰ পক্ষত আনহাতে অঞ্জলি দৈমাৰীয়ে গঠন কৰা নতুন ৰাজনৈতিক দলটো সন্দৰ্ভতো মন্তব্য ইমানুৱেলৰ ৰাইজৰ ওচৰত নতুন পাৰ্টি লৈ যোৱাটো ইমান সহজ কথা নহয় তথাপিও একেসকলে যদি ৰাজনৈতিক পাৰ্টি গঠন কৰিছে একেসকলৰ কি অংক বা কি উদ্দেশ্য আগত ৰাখি কৰিছে মই সেইটো বৰ বিশেষ নাজানো তামুলপুৰৰ প্ৰাক্তন বিধায়কজন এনেদৰে এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত কাৰণ ইমানুৱেল এইবাৰ আগ্ৰহী পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তামুলপুৰৰ গয়বাৰী আৰু দৰঙাজুলিৰ পৰা নিৰ্বাচন খেলিব ইমানুৱেল মুছাহাৰীয়ে তামুলপুৰৰ পৰা অভিজিত তালুকদাৰৰ ৰিপৰ্ট DY365